আজি আমাৰ সদৌ অসম নাগাৰা সংঘৰ সংকল্প দিৱস। এই সংকল্প দিৱসৰ লগত সংগতি ৰাখি আমি স্বৰ্গীয় কণ্ঠী পাঠক বঁটা, স্বৰ্গীয় ৰামচৰণ ভালুই বঁটা, স্বৰ্গীয় আমাৰ খটৰা সত্ৰৰ নৰেশ্বৰ শৰ্মা বৰুৱা বঁটা, মাখন বৰ্মন পাঠক বঁটা, এই বঁটাখিনি আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ পাঠকগুৰুসকলৰ যিসকল সন্তানে ৭৫% নম্বৰ হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকত লৈ উত্তীৰ্ণ হৈছে, তেওঁলোককো আমি এই সংকল্প দিৱসতে সম্বৰ্ধনা জনোৱাৰ মানস কৰিছোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলি আছে। এতিয়া বৰ্তমান সম্বৰ্ধনা অনুষ্ঠান চলি আছে আৰু ইয়াৰ পিছতে আমাৰ প্ৰীতিভোজন হ'ব, সমন্বয় নাগাৰা নাম হ'ব আৰু এনেকুৱা এটা অনুষ্ঠান হৈছে যিটো অনুষ্ঠানে এটি অসমত ভাল এটা বাৰ্তা যাব আৰু এই বাৰ্তাটোৰ যোগেদি যিসকল পাঠকগুৰুক আমি সন্মান জনালোঁ, তেখেতসকলক পুনৰবাৰ আমি আত্মসভৰ যোগেদি ধন্যবাদ জনাইছোঁ। সংকল্প দিৱস অনুষ্ঠান আয়োজন কৰিছে। ৰাখি এতিয়া সমন্বয় নামৰো আয়োজন কৰিছিল আৰু এই সমন্বয় নামটোৰ অৰ্থটো হ'ল এনেকুৱা যে নাগাৰা নামৰ যিজন দলপতি, সেই প্ৰতিজন দলপতিক লগত লৈ তেওঁলোকে সকলো পাঠকে আৰু পাঠিকাই অৰ্থাৎ মহিলা নাগাৰা নামৰ দলপতি যিগৰাকী দলনেত্ৰী, তেওঁ এই সকলোবিলাক মিলিয়ে সকলোৱে এটা নাম আয়োজন কৰিছে আৰু সেই অনুষ্ঠানটো মানে উদ্বোধন কৰাৰ কাৰণে অৰ্থাৎ শুভ উদ্বোধনী কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিলে আৰু সেই সূত্ৰে আহি মই আজি ইয়াত উপস্থিত আছোঁ আৰু সঁচাকৈ উপস্থিত থাকি মোৰ খুব ভাল লাগিছে আৰু অনুষ্ঠানটোৰ এটা গতিশীলতা দেখি মই আপ্লুত। ইমান কষ্টৰে তেখেতসকলে 3জোৰা কাৰ্যসূচীৰে অনুষ্ঠানটো আয়োজন কৰিছে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যিসকল নাগাৰা নামৰ শুভাকাংক্ষী, এই শুভাকাংক্ষী কিছুমান পুৰোধা ব্যক্তিক, জ্ঞানী গুণী ব্যক্তিক তেখেতসকলে এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে আৰু ইয়াৰ উপৰি এই অঞ্চললৈ যি যোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অৰ্থাৎ 75% মাৰ্কৰ ওপৰত আহৰণ কৰিব পাৰিছে, তেওঁলোকক এটা এনে সম্বৰ্ধনা জনাইছে। চাই ভাল লাগিছে আৰু ইয়ে এটা সমাজলৈ বাৰ্তা কঢ়িয়াই নিব আৰু সকলোৰে মনত আনন্দিত কৰিব। আমি আশা ৰাখিছোঁ অনাগত দিনত এই মানে সদৌ অসম নাগাৰা নাম সংঘই এই নামনি অসমৰ যি নাগাৰা নাম, ইয়াক আৰু এটা মাত্ৰা দিবলৈ মানে সঠিক পথত আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকৰ মনত বল হ'ব আৰু উৎসাহিত হ'ব আৰু এই বাৰ্তাই সকলোকে শুভাকাংক্ষীসকলক আনন্দিত মই আপোনালোকক ইয়াৰ মাজতে এটা দুখৰ খবৰ দিব লাগিব। যোৱাকালি আপোনালোকে জানে যে অসমৰ অভিনয় জগতত থিয়েটাৰ নাট্য জগতৰ এগৰাকী অভিনেত্ৰী পূৰবী শৰ্মা আকস্মিক মৃত্যুমুখত পৰে। মই এই স্থানৰ পৰাই তেওঁৰ আত্মা য'তে আছে শান্তিদায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে ক'ব লাগিব যে নাগাৰা নামক এটা মাত্ৰা দিয়া, নামনি অসমত নাগাৰা নামক মাত্ৰা দিয়া বহুত ব্যক্তিৰ ভিতৰত ৰামচৰণ ভালুই ডাঙৰীয়াৰ কথা উল্লেখ কৰিব। তেখেতে আমাৰ মাজত নাই, কিন্তু তেখেতে বৃদ্ধ বয়সলৈ ৮০ বছৰ বয়সলৈ এই নাগাৰা নাম অৰ্থাৎ নাগাৰা নাম হ'ল কি এটা লোক সংস্কৃতি, আঞ্চলিক ভিত্তিত ই কিছুমান লোক সংস্কৃতি থাকে। এই লোক সংস্কৃতিয়ে অসমৰ সাংস্কৃতিক জগতৰ প্ৰধান অৰিহণা যোগাই আহিছে। যেনে নামনি অসমত আপোনাৰ লোক সংস্কৃতি আছে, লোকগীত আছে, আপোনাৰ বিয়ানাম আছে, দিয়ানাম আছে, বিভিন্ন প্ৰজাপতি আছে, ঢুলীয়া আছে। এইবিলাক অসমৰ সংস্কৃতি জগতৰ এটা লোক সংস্কৃতি আৰু এই লোক সংস্কৃতিবিলাকে গৈ অসমৰ সংস্কৃতি যিখন সাংস্কৃতিক বৰপথাৰ, এই বৰপথাৰখন চহকী কৰিছে। ইয়াত বহু
অৱদান দি আগবঢ়াই গৈছে। যিহেতু ৰামস্বৰূপ ভৰালী ডাঙৰীয়াক চৰকাৰে কৰিছোঁ, তেখেত এজন নাগা নামৰ সূত্ৰ আছিলে, পুৰণা ব্যক্তি। নাগা নামক তেখেতসকলে বহুত দূৰলৈকে আগবঢ়াই লৈ গৈছিলে আৰু তেখেতৰ লগত যিসকলে সেই সময়ত সং দিছিল তেখেতসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি মই বেছি দীঘলীয়াকৈ নকওঁ, আপোনালোকে সকলোৱে জানে আজি যি অনুষ্ঠানটোৰ কাৰণে আপোনালোকে ইয়াত আহি সমবেত হৈছে, সকলোৱে যি মনৰ ভাৱে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা চলাইছে, মই সকলোলৈ সহায় কৰিছোঁ। আৰু এটা কথা মই ক'ব লাগিব, আমাৰ সাংস্কৃতিক জগতখনৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।